২৬ৰ নিৰ্বাচন সমাগত আৰু এতিয়া দেখা পোৱা গৈছে সমষ্টিয়ে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ আৰু আমি আজি এনে এটা সমষ্টিত আছো যিটো সমষ্টি 93% সংখ্যালঘু ভোটাৰ এইবাৰ ডিলিমিটেশ্যনৰ পিছত সংযোগ হৈছে আৰু এই সমষ্টিটোত উপনিৰ্বাচনত এনেগৰাকী ব্যক্তি যি বিজেপিৰ প্ৰাৰ্থীগৰাকীক জিকাবলৈ কাৰণে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিলে আমি সেইজন ব্যক্তিৰ ওচৰত আহিছো আৰু সেই ব্যক্তিজন হৈছে মজিবুৰ ৰহমান এই মজিবুৰ ৰহমানেই যি উপনিৰ্বাচনত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিলে ডিপ্লুৰঞ্জন শৰ্মা তেখেতক জিকাবৰ কাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু যিটো সমষ্টি বহু বছৰ ধৰি কংগ্ৰেছৰ দখলত আছিলে সেই কংগ্ৰেছৰ পৰা উদ্ধাৰ কৰি বিজেপি প্ৰাৰ্থী ইয়াত জিকাবলৈ সক্ষম হৈছিলে আৰু সেই আঁৰৰ ব্যক্তিগৰাকী হৈছে মজিবুৰ ৰহমান আমি তেখেতৰ লগত আজি ২৬ৰ নিৰ্বাচনৰ সম্পৰ্কে কিছু কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপুনি উপনিৰ্বাচনত সকলোৱে কয় স্বীকাৰ কৰে যে যিটো সমষ্টি কংগ্ৰেছে বছৰ ধৰি ৰাজত্ব কৰি আছিলে সেই সমষ্টিটো আপুনি উদ্ধাৰ কৰি বিজেপিৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাক জিকাবলৈ আপুনি এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে কিন্তু এইবাৰ এই সমষ্টিটো ডিলিমিটেশ্যনৰ পিছত যিহেতু ৯৩% সংখ্যালঘু ভোটাৰ ইয়াতে সংযোগ হৈছে গতিকে এইবাৰ ২৬ৰ নিৰ্বাচনত বিজেপিৰ পক্ষে এই সমষ্টিটো বিজেপিৰ হাততে থাকিব বুলি আপুনি ভাবেনে চাওক আমাৰ ইয়াতে চামগুৰি সমষ্টিত নতুন চামগুৰি হিচাপে আমি 92.6% আমাৰ মুছলমান ভোট আছে ইয়াতে আৰু মুছলমান এলেকাত আপোনাৰ এজিপি আৰু বিজেপিৰ কেণ্ডিডেট জিকাটো বহুত টাফ হয় যেনেকে হিন্দু অধ্যুষিত অঞ্চলবিলাকত যেনেকে বিজেপি এজিপি জিকাটো সহজ ঠিক ওলোটাই তাৰ মাইনৰিটি এলেকাত তাৰ ওলোটা প্ৰভাৱটো পৰে তথাপিও মই কৈছো যে চামগুৰি সমষ্টিত আমাৰ মিত্ৰ দল হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ইয়াত সংগঠন শক্তিশালী আমাৰ প্ৰতিটো বুথ লেভেলতে আমাৰ কমিটি আছে আমাৰ মানুহ আছে প্ৰতিটো বুথতে মানুহ আছে আৰু এজিপি বিজেপি দুইটা দলৰ মানুহেই মিলি আমাৰ সংগঠনটো চলাই লৈ গৈ আছে আপোনাৰ এজিপিৰ মিটিং হলেও বিজেপিৰ মানুহ যায় বিজেপিৰ হলেও এজিপিৰ মানুহে সহযোগ কৰে তেনেকে চলি আছে যিহেতু ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া জিকাৰ সময়ত আমাৰ এজিপি আৰু বিজেপিৰ দুই পক্ষৰ মানুহে তেখেতক সহায় কৰিছে চামগুৰি সমষ্টিৰ ডেকা বুঢ়া যুৱক যুৱতী চব মুৰব্বীয়ান আমাৰ মৌলবীসকলো আমাৰ চৰকাৰী চাকৰি কৰা মানুহখিনিও ডিপ্লুৰঞ্জন শৰ্মা এজন ভাল জ্ঞানী মানুহ গোটেই অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক হিচাপে চবেই তেখেতক ছাপোৰ্ট কৰাৰ কাৰণে আচলতে তেওঁ জিকিছিলে আৰু এইবাৰ নিৰ্বাচনত যিটো ২৬ৰ যিটো নিৰ্বাচন আহি আছে এই নিৰ্বাচনত কিন্তু আমি 92.6% মুছলমান মানুহ থকা এটা সমষ্টিত লৈ আমি আহি গৈছো আগতে 60-40 আছিলে পুৰণা চামগুৰি হিচাপে তো এই সমষ্টিত আমাৰ কাৰণে এটা মানে বহুত ডাঙৰ প্ৰত্যাহ্বান হ'ব নিৰ্বাচনৰ সময়ত তথাপি মই আমাৰ দলীয় হাইকমাণ্ডক এটাই অনুৰোধ জনাম যে তেওঁলোকে সমষ্টিখনত যিটো দলীয়ভাৱে যিবিলাক ছাৰ্ভে হয় সেই ছাৰ্ভেৰ ৰিপৰ্টটো যদি পুংখানুপুংখৰূপে যদি অধ্যয়ন কৰি বিবেচনা কৰি এজন প্ৰাৰ্থী তেওঁলোকে চিলেকশ্যন কৰে তেতিয়াহ'লে হয়তো আমি এটা ফাইট দিব পাৰিম মই কিন্তু আৰু এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছো মই আপোনাৰ ওচৰত আকৌ আহিম যিহেতু দেখা পোৱা গৈছে ২৬ৰ নিৰ্বাচন সমাগত আৰু খুব বেছি মাজত ৩ মাহ আছে এইখিনি সময়ত দেখা পোৱা গৈছে বহু প্ৰাৰ্থিত্ব প্ৰত্যাশী আহি পেলাই এই চামগুৰি সমষ্টিত পঞ্চায়তে মিটিং কৰিছে তেওঁলোকে ৰাজ্যৰ কাষলৈ যাবলৈ চেষ্টা কৰিছে আৰু আমি ইয়াত দেখা পাইছো যে ৰূপহী সমষ্টিত ২১ চনৰ যিগৰাকী বিজেপি প্ৰাৰ্থী আছিলে নাজিৰ হুছেইন তেখেতে মাত্ৰ ২৫,০০০ ভোট লাভ কৰিছিল আৰু তেখেতে তাতে পৰাজয় বৰণ কৰিছিলে কিন্তু তেখেতে এতিয়া চামগুৰি সমষ্টিত কিন্তু তেখেতে আহি প্ৰাৰ্থিত্ব পাবৰ কাৰণে চেষ্টা চলাই আছে গতিকে আপোনালোকে ভাবেনে যে তেখেত আহি ইয়াতে আকৌ সেই ছাকচেছ পাব বা সেই ফল পাব বা টিকেট লাভ কৰিব টিকেট পোৱা নোপোৱাটো এইটো আমাৰ দলৰ ঊৰ্ধ্বতম মহলৰ কথা কিন্তু তেওঁ লাগি আছে নিৰ্বাচন ২৬ৰ নিৰ্বাচন খেলিবৰ কাৰণে তেওঁ লাগি আছে আৰু মানুহৰ ওচৰতো গৈ আছে মানুহৰ লগতো যোগাযোগ কৰি আছে আৰু তেখেতক কথাবিলাকো মই শুনিছো তেখেতে কৈছে যে দলে যাক প্ৰাৰ্থিত্ব দিয়ে আমি সকলোৱে মিলি তেখেতক জিকাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আৰু আপোনালোকৰ জৰিয়তে মই চামগুৰি সমষ্টিৰ ৰাইজক এটাই অনুৰোধ জনাম
যে চামগুৰি সমষ্টিৰ ৰাইজে অহা নিৰ্বাচনত এজন বিধায়ক নিৰ্বাচিত কৰিব লাগে, প্ৰভিন্সিয়েলাইজ বিধায়ক। বেঞ্চাৰ বিধায়ক চিলেকশ্যন কৰিতো লাভ নহ'ব। যেনেকে আপোনাৰ বেঞ্চাৰ স্কুলৰ মাষ্টৰ যিসকলে পঢ়ায় তেওঁলোকো মাষ্টৰ, চৰকাৰী স্কুলত যিসকলে পঢ়ায় তেওঁলোকো মাষ্টৰ। এজন হ'ল বেঞ্চাৰ মাষ্টৰ, এজন হ'ল চৰকাৰী মাষ্টৰ। গতিকে সমষ্টিটোৰ ডেভেলপমেণ্টৰ কাৰণে এজন বিধায়ক নিৰ্বাচিত কৰিব লাগে, বেঞ্চাৰ বিধায়ক নিৰ্বাচিত কৰিলে মই আপোনাক এইখিনিতে সুধিব বিচাৰিছো, যিহেতু উপ নিৰ্বাচন মাত্ৰ 1.5 বছৰ লাভ কৰিলে বিপ্লৱৰঞ্জন শৰ্মাই, গতিকে আপুনি এইখিনি যিখিনি কথা ক'লে ভেঞ্চাৰ শিক্ষক হিচাপে আচলতে আপুনি তেখেতকে ইংগিত কৰিলে নেকি? নাই নাই, তেখেতটো চৰকাৰী শিক্ষক হ'ল। এতিয়া যদি কংগ্ৰেছৰ যদি বিধায়ক ইয়াৰ পৰা নিৰ্বাচিত হয় তেওঁতো কোনো কাম কৰিব নোৱাৰিব, ইউডিএফৰতো কোনো কামেই নাই। গতিকে কংগ্ৰেছ বা ইউডিএফৰ বিধায়কসকলকে মই কৈছো যে তেওঁলোকে চৰকাৰৰ কোনো কাম কৰিব নোৱাৰিব। যদি ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ যদি বিধায়ক হয় তেতিয়াহ'লে তেওঁলোকে সমষ্টিৰ ডেভেলপমেণ্টৰ কাম কৰিব পাৰিব। গতিকে সেইজনেই হ'ল বিধায়ক। চৰকাৰৰ পক্ষত যিজন হ'ব তেখেত হ'ল প্ৰভিন্সিয়েলাইজ। আৰু আপুনিও আজি এতিয়া মানুহৰ মুখে মুখে শুনিছো, বা আমি যেতিয়া চামগুৰি সমষ্টিত আমি জনতাৰ কাষলৈ গৈছিলো, ৰাইজৰ কাষলৈ গৈছিলো, তেতিয়া আপোনাৰ নামটো কিন্তু উচ্চাৰণ হৈ আছে যে এইবাৰ চামগুৰি যি সমষ্টিত মজিবুৰ ৰহমানে টিকেট লাভ কৰিব। গতিকে আপুনি কিবা হাইকমাণ্ডৰ পৰা কিবা কামান পাইছে নেকি, বা কিবা ইংগিত পাইছে নেকি? না, মানে চাওক, সমষ্টিত আমাৰ 4-5জন মান দাবীদাৰতো আছেই, বিজেপি দলৰো আছে, এজিপি দলৰো আছে, চবেই নিজৰ নিজৰ লেভেলত চবেই কাম বন কৰি আছে। কিন্তু টিকেটটো এটা দলৰ পৰা এজনকে দিব, যাকেই টিকেট দিয়ক আমি সকলোৱে মিলি তেখেতক জিকাম। তেনেকুৱা কোনো মুজিবুৰ ৰহমান বা বিপ্লৱ তৰফদাৰ বা নাজিৰ হুছেইন তেনেকুৱা কোনো কথা নাই। যোনে টিকেট পাব তেওঁৱেই মানে আমাৰ বিধায়ক হিচাপে আমি তেখেতক নিৰ্বাচিত আৰু কৰিম। দেখা পোৱা গৈছে যিহেতু নিৰ্বাচন প্ৰাক্ষণত দেখা পোৱা গৈছে এতিয়া উচ্ছেদ অভিযান চলি আছে। এই উচ্ছেদ অভিযানৰ কাৰণে যিসমূহ সংখ্যালঘু যিসমূহ সমষ্টি আছে, বিশেষকৈ চামগুৰি সমষ্টি, ৰূপহী সমষ্টিত ইয়াত উচ্ছেদ অভিযান চলি আছে বা উচ্ছেদ হৈ আছে। গতিকে এই উচ্ছেদৰ কাৰণে বিজেপি কৰবাত এই ইলেকশ্যনত প্ৰভাৱ পৰিব বুলি আপুনি ভাবেনে? উচ্ছেদটো ধৰক, উচ্ছেদত ইয়াত দুই ধৰণৰ কথা আছে। ধৰক পিজিআৰ ভিজিআৰ বা ফৰেষ্টৰ মাটিত যিসকলে বেদখল কৰিছে তেওঁলোককতো উচ্ছেদ কৰিবই লাগিব। আৰু এই আইনটো ধৰক 2011 চনৰ 18 নৱেম্বৰত যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া ফৰেষ্টৰ মিনিষ্টাৰ আছিলে তেতিয়া পাছ কৰে। আৰু উচ্ছেদৰ যিটো নিৰ্দেশনা এইটো হ'ল হাইকোৰ্ট, সুপ্ৰিম কোৰ্টৰ। চৰকাৰে ইমপ্লিমেণ্টহে কৰিছে মাত্ৰ। এইটো মানুহে বুজি পাইছে যে চৰকাৰী মাটিত বহা মানুহখিনি উঠিবই লাগিব। সেই মানুহখিনি উঠিবই লাগিব, সেইটোৰ পক্ষত আমিও আছো। আৰু এই আইনটো কিন্তু কংগ্ৰেছে পাছ কৰি থৈ গৈছে, এইটো বিজেপিয়ে কৰা নাই। এইটো ৰাইজে গম পাইছে যে আজি মুছলমানৰ ওপৰত যিবিলাক অত্যাচাৰ হৈ আছে, হয় এতিয়া বিজেপি চৰকাৰ, কিছুমান মানুহে বিজেপি চৰকাৰক বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আঙুলি টোৱায়, কিন্তু সেইটো কথা নহয়। আচলতে এই আইনবিলাক পাছ কৰিছে কংগ্ৰেছে, এইটো চবেই জানে, এইটো দিনৰ পোহৰৰ দৰে সঁচা কথা। গতিকে চৰকাৰে ইমপ্লিমেণ্টটো কৰিবই লাগিব। হাইকোৰ্টৰ কিছুমান ভাৰ্ডিকশ্যন থাকে, সেইখিনি চৰকাৰে পালন কৰিবৰ কাৰণেতো মানুহে চৰকাৰটো বনায়। গতিকে চৰকাৰে সেইখিনি কৰি আছে, চৰকাৰৰ কাম চৰকাৰে কৰি আছে। কিন্তু উচ্ছেদৰ ক্ষেত্ৰত মই এটাই মানে মোৰ অলপ দ্বিমত আছে এইখিনিতে, যে যিসকল মানুহ উচ্ছেদিত হৈ আছে চবেই কিন্তু অবৈধ নাগৰিক নহয়। তাত থাকিব পাৰে অবৈধ মানুহ, সেইসকল মানুহ কিন্তু ভাৰতীয় মানুহ। তেওঁলোক 71-ৰ আগত অহা বহুত মানুহ ইয়াত আছে। মই চৰকাৰক এইখিনিতে এটাই অনুৰোধ জনাম, যিসকল বৈধ ভাৰতীয় নাগৰিক তেওঁলোকৰ এই য'ত উচ্ছেদ হ'ব তাততো ভোটাৰ লিষ্টৰ পৰা নামটো কাটা যাব। তেওঁলোকৰ ঘৰ মাটি যদি বেলেগ ক'ৰবাত আছে, সেই ঠাইত যাতে তেওঁলোকে ভোটাৰ লিষ্টত নামটো অন্তৰ্ভুক্ত কৰিব পাৰে, তাৰ কাৰণে চৰকাৰে এটা সঠিক সুবিধা তেওঁলোকক দিয়াটো উচিত। যিসকল অবৈধ নাগৰিক, যিসকলৰ নথি পত্ৰ নাই, তেওঁলোকক চৰকাৰে ধৰি পুছবেক কৰি দিলে আমাৰ কোনো আপত্তি নাই। 1.5 বছৰৰ কাৰণে চামগুৰি সমষ্টিয়ে এজন প্ৰথমবাৰৰ কাৰণে বিজেপিৰ বিধায়ক পালে। এই 1.5 বছৰত চামগুৰি সমষ্টিত কেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম হৈছে, যিহেতু আপোনালোকে ওতঃপ্ৰোতভাৱে লাগি পেলাই বিজেপি বিধায়কগৰাকীক ইয়াত জয়ী হোৱাত অক্ষুণ্ণ এক ভূমিকা গ্ৰহণ কৰিছিলে। গতিকে এই 1.5 বছৰত চামগুৰি সমষ্টিবাসীয়ে কেনেকুৱা ধৰণৰ উন্নয়নমূলক কামবিলাক বিজেপি বিধায়কগৰাকীৰ পৰা পাইছে, আপুনি কি ভাবে?
চাওক, আমি বিধায়কজন আমাৰ ইয়াৰ পৰা বিজেপিৰ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াতে বিজয় উৎসৱ পাতিবৰ কাৰণে আহিছিলে। বিজয় উৎসৱৰ দিনা যিবিলাক ৰাজহুৱা মিটিং হৈছিলে সেইদিনা, কাৰণ তেওঁ আমাক অলপ বস্তু বাহিনী দি গৈছিলে। তেওঁ আমাৰ আমবাগান ষ্টেডিয়াম দিছিলে, কাৱৈমাৰী ষ্টেডিয়াম দিছিলে, কাৱৈমাৰী হস্পিটেলত 30 বেডেড হস্পিটেলৰ ফেচিলিটি দিছে, কাৱৈমাৰী আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলটো প্ৰায় 8 কোটি টকা দিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি ইয়াতে মিটিঙত ঘোষণা কৰিছিলে সেই কামখিনি এতিয়া মানে আপোনাৰ হৈ আছে। ধৰক কিছুমান কাম হৈ আছে, কিছুমান টেণ্ডাৰত আছে। ধৰক আমাৰ ষ্টেডিয়ামটো টেণ্ডাৰ পৰ্যায়ত আছে, হস্পিটেলটো টেণ্ডাৰ পৰ্যায়ত আছে, আপোনাৰ হাইস্কুলৰ যিবিলাক আছিলে হায়াৰ ছেকেণ্ডেৰী সেইটো আপোনাৰ টেণ্ডাৰ হৈ গ'ল, কণ্ট্ৰেক্টৰ অলৰেডি এলটমেণ্ট হ'ল। গতিকে কাম বন সেইমতে হৈছে। আৰু ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া মাত্ৰ কেইদিনমান আগতে MLA হৈছে। তো হোৱাৰ পিছত তেওঁ PWD ডিপাৰ্টমেণ্টৰ পৰা এটা চৰকাৰীভাৱে এটা এলটমেণ্ট পাইছে, প্ৰায় 30 কোটি টকাৰ এটা এলটমেণ্ট পাইছে। সেইটো দি আমি সমষ্টিৰ বিভিন্ন ঠাইত আমি আমাৰ বেয়া ৰাস্তাবিলাক আমি তাতে অন্তৰ্ভুক্ত হৈছে। এই জানুৱাৰী মাহৰ ভিতৰতে তেখেতে আধাৰশিলা কৰিব। সেই কামখিনি হ'লে সমষ্টিটোৰ যোগাযোগৰ ক্ষেত্ৰত আমাৰ বহুতখিনি আগবাঢ়ি যাব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ অধীনতো তেখেতে অলপ ৰাস্তা পাইছে, সেইখিনিও আধাৰশিলা হ'ব। একেদিনাই আমি হয়তো 20-25খন ৰাস্তাৰ আধাৰশিলা আমি কৰিবলৈ সক্ষম হ'ম। গতিকে এইখিনি কাম যদি হৈ যায়, আমাৰ ষ্টেডিয়াম হৈ গ'ল, হস্পিটেল হৈ গ'ল, ৰাস্তা ঘাট যদি হৈ যায়, তেতিয়া ধৰক উন্নয়ন হোৱা বুলি ক'ব লাগিব। শেষৰটো প্ৰশ্ন কৰিছো আপোনাক মই, যিহেতু বিজেপি AGP মিত্ৰজোঁটৰ যদি টিকট মুজিবুৰ ৰহমানক দিয়া যায়, গতিকে টিকেট যদি পায়, আপুনি এতিয়া এই নিৰ্বাচনৰ প্ৰাকখনত কেনেকে ধৰণে আপুনি প্ৰস্তুতি আগবঢ়াইছে? মানে আমাৰ ইয়াতে আমিতো সংগঠনটো মই আপোনাক আগতে কৈছো, আমাৰ সংগঠন আছে, সংগঠন শক্তিশালী আছে। গতিকে প্ৰাৰ্থী যদি দলে যাকেই দিয়ক, মুজিবুৰ বুলি কোনো কথা নাই, যাকেই প্ৰাৰ্থিত্ব দিয়ক, আমি সকলোৱে মিলি তেখেতক নিৰ্বাচিত জয়ী কৰাবৰ কাৰণে আমি চেষ্টা কৰিম। এয়া আছিলে নিৰ্বাচনৰ প্ৰাকখনত যি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ আমি মনৰ কথা জানিবলৈ প্ৰত্যেক দিনাখনে সমষ্টি আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছো। আৰু বৰ্তমান আমি চামগুৰি সমষ্টিত মুজিবুৰ ৰহমানৰ মনৰ ভাৱ আমি ললো। আৰু যিহেতু নিৰ্বাচন প্ৰাকখনত 1.5 বছৰৰ কাৰণে চামগুৰি সমষ্টিয়ে এগৰাকী বিজেপি বিধায়ক পাইছিলে, আৰু এই 1.5 বছৰত উন্নয়নমূলক কাম কিমান হ'ল বা কি নহ'ল সেয়া জনতাই বিচাৰ কৰিব, ভোটাৰে বিচাৰ কৰিব। আৰু আমি যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকে কেনেধৰণে ৰাইজৰ কাষ চাপিছে, আমি সেইবোৰ কথা জানিবৰ কাৰণে প্ৰত্যেক দিনাখনে এনেকুৱা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ওচৰলৈ যাম। আৰু সমষ্টিত কেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম হৈছে সেইখিনি কথা জানিবৰ কাৰণেও আমি ভোটাৰৰ কাষ চাপিম।